আৰু বিধানসভাত আসলতে মই প্ৰতিশ্ৰুতি দিছিলো সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াই কলাজল নদীখনক কেনেকৈ কলাজল নদীখনৰ পাৰ্কেটা সুৰক্ষিত কৰি বা মথাউৰি বনাই কেনেকৈ ইয়াৰ মানুহক ৰক্ষা কৰিব পাৰি তেখেতে প্ৰশ্ন উপস্থাপন কৰিছিলে আৰু মই কামখিনি কৰাৰ প্ৰতিশ্ৰুতি দিছিলো। সাধাৰণতে আমি বিধানসভাত কোৱা কথা আখৰে আখৰে পালন কৰোঁ বুলিয়ে ক'ব পাৰি, কিন্তু ইয়াতে অলপ টেকনিকেল ইছ্যু আছে। আমাৰ ইঞ্জিনিয়াৰসকলে ক'লে যে ফিজিবিলিটি নাই, সেইকাৰণে আমি আসাম ইঞ্জিনিয়াৰিং কলেজক দিছিলোঁ। আসাম ইঞ্জিনিয়াৰিং কলেজেও ফিজিবিলিটি নাই বুলি ক'লে, কিন্তু আৰু এবাৰ আমি IITক দিব খুজিছোঁ। আমাৰ গুৱাহাটী IITক দিম। IITয়ে যদি কিবা এটা ৰাস্তা উলিয়াই দিব পাৰে, কাৰণ মানুহখিনিক বানপানীৰ পৰা বচাব লাগে, কিন্তু কেতিয়াবা কেতিয়াবা কি হয় বানপানীৰ পৰা বচাবৰ কাৰণেই মথাউৰি একমাত্ৰ ৰাস্তা নহয়, কিন্তু মথাউৰি বনালে এডভাৰ্ছ এফেক্ট হয়। গতিকে তাৰ কাৰণে মই চেষ্টা কৰিম মথাউৰি বা গাৰ্ডৱাল কিবা কৰি এই সমস্যাটো সমাধান কৰিব পাৰি নেকি, আৰু কমলপুৰবাসীক বাইহাটাবাসীক কলাজল নদীৰ বানপানীৰ পৰা ৰক্ষা কৰিব পাৰি নেকি মই চেষ্টা কৰিম।